মই ৰাজলক্ষ্মী মাক নহয় ইমান দিনে ইনে অভিনয়হে কৰি আছিলোঁ। এচাম মানুহৰ মতে এই চিন্তাধাৰণা দেই, ক'বালৈ ওলাই যাবও নোৱাৰি। এইজনী ৰাজলক্ষ্মী মাক হয় জানো? ছোৱালীজনী দেখিবলৈ ধুনীয়া, মাকজনী দেখোন দেখিবলৈ এলাগী। একেবাৰে নিমিলে মাক আৰু জীয়েক, সেনেকৈ মানুহে মন্তব্য কৰে। মোৰ কাণত কেতিয়াবা পৰেহি তেওঁলোকৰ কথাবোৰ, কিন্তু কেতিয়াবা বেয়া লাগে। মানে মাক এজনী কাণত যদি তেনেকুৱা কথা পৰেহি কেনেকুৱা লাগিব বাৰু কওকচোন। মই দেখিবলৈ বেয়া হ'ল বুলি ময়ো মাকহে, মোৰ মনে এইটো সহ্য নকৰে নহয় কথাবোৰ। তথাপিতো শুনি থাকোঁ। কিছুমানেতো কয় যে তোক আগলৈ চিনাকিয়ে নিদিব মাক বুলি, তই দেখিবলৈ এলাগী। কিন্তু সেইটো জানো সত্য? কোনোবা সন্তানে মাতৃক জানো এইজনী মোৰ মা বুলি ক'বলৈ লাজ কৰিব? কিন্তু বহুত মানুহে মোক ডাইৰেক্ট কাণতে শুনায় তেনেকুৱা কথা, যে তোক আগলৈ জীয়েৰে মাক বুলি পৰিচয় নিদিব, সেনেকৈ মানুহে শুনায়।